ভাইটি তুমি খাব নালাগে নেকি? তো মানে গাইজ আজিৰ কথাটো হ'ল এনেকুৱা, মানে ঘৰত BMW খন নাই, গতিকে মই হেলিকপ্টাৰখনকে উঠাই লৈ চুলি কাটিব গুচি আহিলো। তো আহি এইফালে কপৌ বাহৰ নিচিনা হৈ থকা চুলিবোৰ চব কাটি দিলো। চেলুনৰ ভিতৰৰ পৰা এটা চাউণ্ড শুনিলো, বাহিৰত আহি দেখো যে এক্সিডেণ্ট। তাৰপিছতে চানডে বুলি আমাৰ ছাৰো আহি গ'ল। চানডে বুলি আমাৰ ছাৰ ভিডিঅ' বনাব গুৱাহাটীৰ পৰা আহিছে, ভাবি চাওকচোন কিমান চখ। ভিডিঅ' বনাই পিনে ঘৰৰ ওচৰতে থকা নেচাৰেল পৰিৱেশটোৰ মাজত গুচি আহিলো। যিমানেই টিকা ফটা ৰ'দ নিদিয়ক কিয় ইয়াত আহিলে এনেই শান্তি পোৱা যায়। ভিডিঅ' চিডিঅ' বনোৱা হোৱাৰ পিছত তাৰপিছতে আমি আহিলো টাউনলৈ। আমি আহিছিলো লুকছত, আজি চানডে বুলি বন্ধ আছে। তো এতিয়া ফাইনেলি আমি গৈ আছো প্ৰগ্ৰামত, মানে আজি আমাৰ পাপুদাৰ প্ৰগ্ৰাম আছে, গতিকে আমি চব একেলগে ওলাইছো। তো আমাৰ গাড়ীখনত আমি চব একেলগে ওলাইছো। এইফালে আমাৰ ছাৰো আছে, আৰু ইফালে আমাৰ ছাৰে ক'ল্ড ড্ৰিংকছ আনিব গৈছে। ইমান নাখায়। ছাৰ কিন্তু মানুহটো বহুত ফটুৱা, হাঁহি ফূৰ্তিয়ে থাকি খুব ভাল পায়। তো তাৰপিছত আমি ফাইনেলি প্ৰগ্ৰাম আহি পালো। এনে ইমান গৰম, মানুহবোৰ দেখি আৰু গৰম লাগিছে। খুৰাৰ ডান্সটো কিন্তু আনএক্সপেক্টেড আছিল। আৰু আমাৰ ছাৰ আছে, আৰু এইফালে মই প্ৰগ্ৰাম শেষ কৰি আহিছোঁ। এতিয়া 3:32 হৈছে। তো আকৌ ৰাতিপুৱা মই গুৱাহাটী যাব লাগিব। আৰু এইফালে আজিলৈ ইমানেই, বাই বাই।